নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আৰ্মিৰ ফালৰ পৰা কিছুমান পষ্ট মুকলি হৈছে আৰু এই পষ্টসমূহৰ ন'টিচ প্ৰকাশ কৰিছে। এই ন'টিচখনত সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। যদিহে আপোনালোকে ইণ্ডিয়ান আৰ্মিত এপ্লাই কৰিম বুলি ভাবিছে বা ইণ্ডিয়ান আৰ্মিত জইন হ'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব। যদিহে আপোনালোকৰ বয়স আৰু কোৱালিফিকেশ্যন মিলে তেনেহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। এইখন AOC ফালৰ পৰা আহিছে আৰু এইখন হ'ল শ্বৰ্ট ন'টিচ এডভাৰ্টাইজমেণ্ট নাম্বাৰ AOC/CRC/2024/October/AOC 03। এইটো হ'ল এডভাৰ্টাইজমেণ্ট নাম্বাৰ আৰু যদিহে আপোনালোকে আৰ্মিত এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে এইটো হ'ল আৰ্মি অৰ্ডিনেন্স ক্ৰপছ য'ত AOC বুলি কয়। আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চাই ল'ব। ইয়াত পষ্টসমূহৰ ডিটেইলছ দিয়া আছে। মেটেৰিয়েল এছিষ্টেণ্ট আনৰিজাৰ্ভৰ 10টা পষ্ট আছে, EWSৰ এটা, OBCৰ 5টা, SCৰ 2টা, STৰ এটা, টোটেল পষ্ট 19টা আৰু চেলাৰীটো ইয়াত দিয়া আছে 29,200 পৰা 92,300লৈকে আপোনালোকে চেলাৰী পাব। আৰু B নম্বৰ পষ্টটো দিছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট আনৰিজাৰ্ভত 12টা পষ্ট আছে, EWSৰ 2টা, OBCৰ 7টা, SCৰ 4টা, STৰ 2টা, টোটেল পষ্ট 27টা। এই পষ্টসমূহ আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হয়। চিভিল মটৰ ড্ৰাইভাৰ, টেলি অপাৰেটৰ, ফায়াৰমেন, কাৰ্পেণ্টাৰ এণ্ড জইনাৰ, পেইণ্টাৰ এণ্ড ডেকৰেটৰ, MTS, ট্ৰেডছমেন, মেট। এইকেইটা পষ্ট আছে। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি চাই ল'ব আৰু চেলাৰীটো উল্লেখ কৰা আছে। আপোনালোকে চেলাৰীসমূহ ইয়াত চাই ল'ব পাৰিব। আৰু এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স আৰু কোৱালিফিকেশ্যনৰ ডিটেইলছ ইয়াত সম্পূৰ্ণকৈ দিয়া আছে। আপোনালোকে ইয়াত চাই ল'ব। মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে বয়স 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এইজ ৰিলেক্সেশ্যনৰ পাব পেৰাগ্ৰাফ 5 বিল', অৰ্থাৎ আপোনালোকৰ যিটো পেৰাগ্ৰাফ 5ত দিয়া আছে সেই হিচাপে আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। 18 to 27 বছৰ থাকিব। তাৰ উপৰিও ST SCৰ কাৰণে এক্সট্ৰা ৰিলেক্সেশ্যনো থাকিব। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ডিপ্ল'মা ইন মেটেৰিয়েল মেনেজমেণ্ট অৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰেকগনাইজড ইনষ্টিটিউশ্যন। এইটো আপোনালোকে মেটেৰিয়েল এছিষ্টেণ্টৰ বয়স আৰু কোৱালিফিকেশ্যনটো গম পালে। তাৰপিছত আপোনালোকৰ জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে বয়সৰ সময়সীমা দিছে 18 পৰা 25 বছৰ হ'ব লাগিব আৰু কোৱালিফিকেশ্যন 12 ক্লাছ পাছ ফ্ৰম এ ৰেকগনাইজড বৰ্ড অফ ইউনিভাৰ্চিটি এণ্ড টাইপিং স্পীড অফ 35 ৱৰ্ডছ পাৰ মিনিট। আপোনালোকে 12 পাছ কৰিব লাগিব। তাৰ উপৰিও টাইপিং স্পীড আপোনালোকৰ 35টা ৱৰ্ড পাৰ মিনিটত থাকিব লাগিব আৰু যদি হিন্দী টাইপ কৰে তেনেহ'লে আপোনালোকৰ 30টা ৱৰ্ড লিখিব পাৰিব লাগিব। জুনিয়ৰ অফিচ এছিষ্টেণ্ট যদি পষ্টত এপ্লাই কৰিম বুলি ভাবিছে। চিভিল মটৰ ড্ৰাইভাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। চিভিল মটৰ ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ বয়স 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম ৰেকগনাইজড বৰ্ড, চিভিলিয়ান ড্ৰাইভিং লাইচেন্স অফ হেভি ভেহিকলছ এণ্ড হেভ 2 years এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং ছাচ ভেহিকেল। ইয়াত আপোনালোকৰ মেট্ৰিকুলেশ্যন অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ উপৰিও আপোনালোকৰ চিভিলিয়ান ড্ৰাইভিং লাইচেন্স অফ হেভি ভেহিকলছ অৰ্থাৎ হেভি ভেহিকেলৰ আপোনালোকৰ লাইচেন্স থাকিব লাগিব। তাৰ উপৰিও 2 years অৰ্থাৎ 2 বছৰৰ এক্সপিৰিয়েঞ্চ ড্ৰাইভিঙৰ এক্সপিৰিয়েঞ্চ 2 বছৰৰ থাকিব লাগিব। টেলি অপাৰেটৰ গ্ৰেড 2, ইয়াৰ বয়স হৈছে 18 পৰা 25 বছৰ আৰু ইয়াৰ কোৱালিফিকেশ্যন হ'ল 10+2 অৰ ইকুইভেলেণ্ট উইথ ইংলিছ এজ কম্পালচাৰী ছাবজেক্ট। 10+2 আপোনালোকৰ থাকিব লাগিব আৰু ইংলিছ আপোনালোকৰ কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব। প্ৰফিচিয়েঞ্চি ইন হেণ্ডিং এণ্ড PBX বৰ্ড আৰু ডিজাৰেবল আৰু স্পকেন ইংলিছ অৰ্থাৎ স্পকেন ইংলিছো আপোনালোকৰ থাকিব লাগিব। ইয়াত উল্লেখ কৰিছে ফায়াৰমেন পষ্টত এপ্লাই কৰিবৰ কাৰণে 18 পৰা 25 বছৰ হ'ব লাগিব। মেট্ৰিকুলেশ্যন পাছ
or equivalent from a recognized board. ফায়াৰমেনত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰা হ'লেই হ'ল। আপোনালোকে যদিহে মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে ফায়াৰমেনত এপ্লাই কৰিব পাৰিব। কাৰ্পেণ্টাৰ এণ্ড জইনাৰ ইয়াত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে বয়স হ'ব লাগিব 18 পৰা 25 বছৰ ভিতৰত, আৰু কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিকুলেশ্যন পাছ, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব, চাৰ্টিফিকেট ইন দ্য ট্ৰেড ফ্ৰম এ ৰেকগনাইজ ITI অফ 3 years ট্ৰেইনিং এণ্ড অৰ এক্সপিৰিয়েঞ্চ অফ এক্সুৱেল ৱৰ্ক ইন দ্য ট্ৰেড। অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব ITI 3 বছৰৰ ট্ৰেইনিং কৰা, আৰু এক্সপিৰিয়েঞ্চত থাকিব লাগিব আপোনালোকৰ। পেইণ্টাৰ ডেকৰেটৰৰ কাৰণে বয়সৰ সময়সীমা আছে 18 পৰা 25 বছৰ, কোৱালিফিকেশ্যন আছে মেট্ৰিকুলেশ্যন পাছ, চাৰ্টিফিকেট ইন দ্য ট্ৰেড ফ্ৰম এ ৰেকগনাইজ ITI অফ 3 years ট্ৰেইনিং এণ্ড এক্সপিৰিয়েঞ্চ অফ এক্সুৱেল ৱৰ্ক। অৰ্থাৎ আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব 3 বছৰৰ ট্ৰেইনিং কৰা, আৰু এক্সপিৰিয়েঞ্চৰ ৱৰ্কৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা আপোনালোকে হ'ব লাগিব। আৰু MTSত যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 25 বছৰৰ ভিতৰত, কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিকুলেশ্যন পাছ। ডিজাৰেবল কনভাৰ্চন উইথ দ্য ডিউটিজ অফ দ্য ৰেচপেক্টিভ ট্ৰেডছ উইথ 1 year এক্সপিৰিয়েঞ্চ। আৰু এই ট্ৰেডৰ ওপৰত ডিউটি কৰা আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ট্ৰেডছমেন মেটত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে বিটুইন 18 and 25 years, অৰ্থাৎ 18 পৰা 25 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন হৈছে মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজড বৰ্ড, চাৰ্টিফিকেট ইন এনি ট্ৰেড ফ্ৰম এ ৰেকগনাইজড ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। আপোনালোকে মেট্ৰিক পাছ কৰা কেণ্ডিডেট হ'ব লাগিব, আৰু ITI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা আপোনালোকৰ ট্ৰেডৰ ওপৰত চাৰ্টিফিকেট থাকিব লাগিব। এইখিনি আপোনালোকে গম পালে। এতিয়া আপোনালোকে ৰিলেক্সেশ্যনসমূহ চাই ল'ব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWBD OBC কাৰণে 13 বছৰ, PWBD SC ST কাৰণে 15 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ, ডিফেন্স পাৰ্চনেল ডিজাৰ্ভেবল ইন অপাৰেশ্যন ডিউৰিং, এইবিলাক স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই ল'ব। এইবিলাক বহুত দীঘলীয়াকৈ দিয়া আছে। তো আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি বুজি পাইছে, আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে আপোনালোকে কমেণ্টত সুধিব পাৰিব। ইয়াৰ এপ্লিকেশ্যন এতিয়াও ষ্টাৰ্ট হোৱা নাই, এপ্লিকেশ্যন অনলাইন প্ৰচেছ হ'ব, অনলাইন প্ৰক্ৰিয়া হ'ব। যেতিয়া আপোনালোকৰ অনলাইন প্ৰচেছ ষ্টাৰ্ট হয় তেতিয়া মই ভিডিঅ' এটা বনাই আপলোড দিম, তো আপোনালোকে তেতিয়া এপ্লাই ডেটটো গম পাই যাব। এতিয়ালৈকে কোনো ধৰণৰ এপ্লাই ডেট অহা নাই, যেতিয়া এপ্লাই ডেট আহিব মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু আপোনালোকে ইনফৰমেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যেতিয়াই এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়াই মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদিহে ভাল লাগিছে এটা লাইক কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।